ইয়াতে আছে নি চব? সৃষ্টি সমন্বয় যাত্ৰা মাজুলী অসম আমি এটা স্বেচ্ছাসেৱী সংগঠন। আমি সুদূৰ মাজুলীৰ পৰা আহিছোঁ। এই বানাক্ৰান্ত ৰাইজৰ কাষত আমি থিয় হৈছোঁ। তেখেতলোকৰ দুখ দুৰ্দশা দেখি আমি সঁচাকৈ ব্যথিত হৈছোঁ। আমি যিমান পাৰোঁ সামান্যতম তেখেতলোকক সহায় কৰিব বিচাৰিছোঁ, এষাৰ মাত দিব বিচাৰিছোঁ। দেখিছোঁ ইয়াত যথেষ্টখিনি মানুহ আছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহি তেখেতলোকৰ যিমান পাৰোঁ সহায় সাৰথি আগবঢ়াইছে। আমিও তেনেদৰে সহায় আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ এই চেনেলক আমি ধন্যবাদ জনাইছোঁ যে আপোনালোক ইমান দূৰৰ পৰা আহি যে ইয়াত এই মানুহখিনি দুখ দুৰ্দশাৰ যে খবৰ লৈছে। আৰু তেখেতলোকে এটা কথা জনাইছে যে যিহেতু ৰাস্তাৰ কাষত থকা মানুহখিনি যিমান সাহায্য উপভোগ কৰিছে, সেই তাৰ তুলনাত নদী কাষৰীয়া মানুহখিনিয়ে সিমানখিনি সুবিধা লাভ কৰা নাই। গতিকে মই ভৱিষ্যতে বা অনাগত দিনত যিসকল মানুহ ইয়ালৈ আহিম বুলি ভাবিছে সাহায্য দিবলৈ, আমি আশা ৰাখিম যিমান পাৰে তেখেতলোকে ভিতৰলৈ যাবলৈ চেষ্টা কৰিব। কাৰণ সেইসকল মানুহকো যদি এই সময়ত মাত এষাৰ বা তেখেতলোকক সামান্যতম সাহায্যখিনি প্ৰয়োজন আছে। কি কৰিব আমি একে পৰিয়ালৰ। চব একে পৰিয়াল। কেইটা পৰিয়াল আছে? আমি চাৰিটা আছো। এই ইউনিফৰ্মলৈকে তিতিলে। তোমাৰ ইউনিফৰ্মো হৈছে ন? বাকীখিনি আহি আছে লাহে লাহে চব দেই। কিতাপখিনি তিতিলে চব অথনি দেখিছোঁ মই। কিতাপ দিছে ন? কিতাপবিলাক আকৌ দিব চব দেই। পানী হোৱা দিনাখনিয়ে তাৰমানে আগবেলা মানে বৰষুণৰ পানী ইমানটো হৈছে আমাৰ চোতালবোৰত। তাৰপৰা খৰি দিবলৈ নাপালে। চাৰিটা নাই নাপালে আকৌ। হ'ব দিয়ক আৰু এইটো বিধান ওলাব তেনেকৈ। এতিয়া আৰু এনে ৰিলিফ চিলিফটোতো পাইছে ন? গভৰ্ণমেণ্টৰ চৰকাৰে এইখিনিতো পাইছে। ঠিক আছে, পৰিয়ালকেইটা আগবাঢ়ি আহক। কোন কোন এটা পৰিয়াল আহক। দুগৰাকী আছে দিয়ক। আমি মাজুলীৰ পৰা আহিছোঁ দেই। ঠিক আছে ধন্যবাদ। আৰু এজনী আছিলে ভাল লাগিছে। আৰু এটা আছে লৈ না। মাজুলীৰ পৰা আহিছোঁ। আমি মাজুলী সৃষ্টি সমন্বয় জাতীয় উদ্যোগত আমি যি শিৱসাগৰ যি বানে ধোৱা অঞ্চলবিলাকলৈ আমি অলপমান ৰিলিফ দিবৰ কাৰণে আহিলোঁ যিমানটো পাৰিছোঁ। আৰু ইয়াত আহি এইটোৱে দেখা পাইছোঁ মানে অকণমান বস্তুৰ কাৰণে অকণমান অন্নৰ কাৰণে এখেতসকল মানে এটা ৰাতিতে পানীয়ে যিখিনি ধ্বংস কৰিলে, তেখেতসকলে আজি মানে এটা পানী বটল অকণমান অন্নৰ কাৰণে মানে ৰাস্তাত আহি হাত জোৰ কৰিব লগা হৈছে। এনেকুৱা এটা বিক্ষোভ পৰিস্থিতি মানে সৃষ্টি কৰিলে। মই অনুৰোধ কৰিম অসমবাসী সকলো আহক, সকলোৱে মই সময় দিয়ক, এখেতসকলক কিবা এটা অন্ন অকণমান দান দিয়ক। একেলগে তাতে সন্তুষ্ট হ'ব, তাতকৈ আৰু একো নালাগে। আমাৰ মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম। যিহেতু আমি মানুহে যদি মানুহক সহায় নকৰোঁ, আজিতো এইসকল মানে অসহায় হৈ পৰিছে। মানে ইমানেই হ্ৰাস কৰিলে এখেতসকলক। আপোনালোক আহিলে ধন্যবাদ। পৰিস্থিতিটো এবাৰ জাষ্ট স্নেহ এটা আৰু আহিলে বুজি পাব ইয়াত আচলতে হৈছে কি। সাংঘাতিক পৰিৱেশ, ভয়ংকৰ বিপদত পৰি আছে মানে মানুহখিনি ইয়াত। এইখিনি এইবিলাক ধেমালি নেকি? ঘৰৰ প্ৰপাৰ্টি ডেমেজ হৈ গৈছে পুৰা। কিন্তু শিৱসাগৰবাসীক সাহায্য মানুহে দিছে কিন্তু দেই, সেইটো
ৰাজ্যটো সৰু হৈ যাব, সেইটো ডাঙৰ কথা নহয়। খালি মানুহখিনি বহুত বেগ হৈ গ'ল, অলপ 5 বছৰমান বেগ হৈ গুচি গ'ল। বহুত মানুহে সাহায্য দিব আহিছে। বহুত পানী হৈছিলে, আমাৰ একঁকালমান হৈছে পানী। আৰু এই বিচনা চিচনা ডুবিলে, তাৰপৰা তুলি ব্লেংকেট বাৰু সোমোৱাই থৈছিলোঁ, বিচনা চাদৰ গাৰু সেইবোৰ অকণমান তিতিলে আৰু। আগতেতো বেছি হৈছিল, এই যোৱা বছৰ এই ঘৰটো বনাইছোঁ বুলিয়ে আগতে একেবাৰে চাপৰ ঘৰটো মই দেখুৱাইছিলোঁগৈ নহয় পিছফালে, এতিয়া পঞ্চায়তৰ ঘৰ এটা নিদিয়ে মানে চৰকাৰৰ পৰা একোৱেই পোৱা নাই, অকল চাউলৰ কাৰ্ডটোহে পাইছোঁ। আৰু অৰুণোদয় পোৱা নাই মই। অৰুণোদয় আগতে পাইছিলোঁ 830, 1250 তেনেকৈ পাইছিলোঁ, তাৰপৰা কাটি দিলে। সেইটো চৰকাৰে এনেকৈ গাড়ীবোৰে দি যায়, কিন্তু চৰকাৰো নহয় নেকি, যিকোনো সন্থাইহে দিছে। এতিয়া তোমালোকে যেনেকৈ আহিছা মাজুলীৰ পৰা, তেনেকৈহে আহিছে চাউলৰ হেৰি আৰু দাৱা হেৰি তেনেকৈ। এই ঘৰতে আছিলে 9জনৰ ওপৰত এই দুঘৰে আছিলে। LMG থাকিয়ে তেনেকৈ LMG সেইটো তেনেকেই থাকে। যাম ক'লৈ ওলাইছে, এইফালে পানী নাই আৰু এইটোতো গোটেই গোটেই নাওকা নহয়। এইটো বহুত ডাঙৰ কথা, কিন্তু এইটো ঘৰ ভাঙি লৈ গুচি গ'ল, এইটো ক'ত পৰিছিলে সম্ভৱ। অতি দুখ লগা অৱস্থা। কৰিলে গম পাব মানুহখিনি কি এটা পৰিৱেশ হৈছে ইয়াত। কৈ বা ভাষাৰে মানে ধুলে, মানে ভালকে ধুলে। আৰু আমি যিমান দূৰ গম পাইছোঁ, এইটো মানে প্ৰকৃতিৰ লগত মানুহে খেলিলে। নাগালেণ্ডৰ যিখিনি মানে কয়লাৰ কথা কৈছে, কিমান দূৰ নাজানো, প্ৰকৃতিৰ লগত খেলিলে প্ৰকৃতিয়ে বিনাশ কৰিব, এইটো মানে 100% ট্ৰু। আৰু একো নাই, মানুহখিনি একো নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমানো মানে এইটো টাইমত যে আমাক যে আহি কিবা এটা যে সমবেদনা আমাক জ্ঞাপন কৰিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আমি পাইছোঁ, চৰকাৰৰ ফালৰ পৰাও পাইছোঁ আমি, আৰু আমাৰ বিধায়ককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ আমাকো বহুত সহায় কৰিছে। আৰু বাকী আৰু কি, আমি এতিয়া আছোঁ আৰু তেনেকৈ, কিন্তু ভৱিষ্যতে যদি এইফালে যদি আহিবলগীয়া হয়, কিন্তু ৰাস্তা কিনাৰতো আমাৰ গাঁৱৰ ভিতৰলৈ মানে সোমাই যোৱা ব্যৱস্থাটো আপোনালোকে কৰিব। মানে আমাৰ বহুত গাঁৱৰ ভিতৰত মানে থাকি গৈছে মানুহ সেনেকৈ নোপোৱাকৈ। আমি একদম দিখৌ নদী মানে একদম কিনাৰতে আছোঁ মানে সেনেকুৱা। শিৱসাগৰ, কেন্দুগুৰি, শিমলুগুৰি, কেন্দুগুৰি, বাইলুংঘৰ, আমি আপোনালোকৰ যিখিনি উপহাৰ পাইছোঁ সেইখিনি ধন্যবাদ দিছোঁ। আৰু কোনোবা যদি আহে, কাৰোবাৰ যদি আহে, তেনেকৈ সকলোকে আমাৰ কেন্দুগুৰি, শিৱসাগৰ, কেন্দুগুৰি, বাইলুংঘৰলৈ পঠিয়াই দিবলৈ আৰু আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। একদম ঘৰটো ভাগি গৈছে। দুখ লগা পৰিৱেশ। আজিকালি পানী ওলাইছে চাগে।
হাত থাকিলে বানপানীৰ কাৰণে ভিতৰত পৰি পেলাই আঁঠুৱাই আছোঁ ইমানলৈকে পানী আৰু ৰেচন বিচাৰি এতিয়া এওঁ এইফালে আনিলে বুলি আমি ৰেচন ল'ব পাৰিছোঁ ৰাস্তা ফালে আমি ৰেচন ল'বগৈ কৰিলোঁ হো দিব নাপাওঁ ওলাই আছে